ओम धरणिगर्भसन्भूतं विद्युत्पुञ्जसमप्रभं कुमारशक्तिहस्तं च लोहिताङ्गं प्रणम्यहम्। ओम सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यम्बके गौरी नारायणी नमस्तुते। नमस्कार প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ, সকলোৰে দৰকাৰী ভিডিঅ'। যিহেতু আহাৰ মাহৰ 28 তাৰিখ, ইংৰাজী জুলাই মাহৰ 13 তাৰিখ শনিবাৰে মংগল গ্ৰহ বৰ্তমান যেহেতু নিজৰ ৰাশিত নিজৰ ঠাইত বহি আছিলে ইমান দিন 48 দিন, 14 তাৰিখৰ পৰা নিজৰ ৰাশিৰ পৰা বৃষ ৰাশিত প্ৰৱেশ কৰিব। বৃষ ৰাশি হৈছে অধিপতি শুক্ৰ আৰু তাত বহি আছে বৃহস্পতি। গতিকে বৃহস্পতি আৰু মংগলৰ মহাসংযোগ ঘটিব। বৃহস্পতি আৰু মংগল হৈছে মিত্ৰ গ্ৰহ, সেইকাৰণে আজি মই ভিডিঅ'টো বনাইছোঁ। এতিয়া মংগল গ্ৰহ আগতে মেষ ৰাশিত থকাৰ কাৰণে যিসকল ৰাশিত বেলেগ বেলেগ ফল পাই আছিলে, এতিয়া কি কি ফল পাব? যিহেতু মংগল নিজৰ ঘৰত আছিলে, এতিয়া বৃষ ৰাশিত আহিব বা প্ৰৱেশ কৰিব। এতিয়া হৈছে শুক্ৰৰ ঘৰ। গতিকে শুক্ৰ হৈছে ধনস্থান। যদি আমি কালপুৰুষ মতে চাওঁ, অংগ ধনস্থান, গতিকে মুখৰ স্থান। এই হিচাপত আমি চালে কেনেকুৱা হ'ব আপোনাৰ? গতিকে 48 দিনৰ কাৰণে ভাল যাব নে বেয়া যাব, এই তেনেকুৱাকৈ আমি চাব পাৰোঁ। প্ৰথমতে আমি চাইছোঁ যে বৃহস্পতিৰ ভাল বেয়াটো চলি আছিলে, এবছৰৰ কাৰণে আছে। মই আগৰ ভিডিঅ'ত দিছোঁ, আপোনালোকে যিসকলে চোৱা নাই চাব পাৰিব। গতিকে বৃহস্পতি আৰু মংগল দুটা মিত্ৰ, যেতিয়া একেলগে মিত্ৰ গ্ৰহ থাকে একেলগে, তেতিয়া কিন্তু পাৱাৰফুল হয়। এতিয়া চাওক, মিত্ৰ বৃহস্পতি আৰু মংগল দুটা মিত্ৰ গ্ৰহ। মিত্ৰ গ্ৰহ যদিও শুক্ৰ আৰু বৃহস্পতি কিছু শত্ৰুতা আছে, কিন্তু দৈত্যগুৰু আৰু ধৰ্মগুৰু কিছু শত্ৰু আছে। এই কাৰণে শত্ৰু আপোনালোকে চিৰিয়েলবিলাক চাই থাকিলে গম পাব। কোনো কাৰণত ধৰ্মগুৰু আৰু শুক্ৰগুৰু দৈত্যগুৰু লগ নহয়, লগ হ'লেও কিছু অশুভ হয়। ঠিক তেনে ক্ষেত্ৰত যে আমি চাওঁ যে মংগলে কি কি ফল দিব আপোনালোকক, যিটো মিত্ৰ গ্ৰহৰ লগত আছে। আৰু মংগল হৈছে, চাওক আপোনালোকৰ বৃহস্পতি মন্ত্ৰী, মংগল হৈছে সেনাপতি। মন্ত্ৰী আৰু সেনাপতি একেলগে লগ হৈ বহুত ধুনীয়া যোগ কৰিছে, ভাল যোগ। ৰাজ্যখনত যেতিয়া মন্ত্ৰী আৰু সেনাপতি একেলগে লগ হ'ব, বহুখিনি উন্নতিও হয়, দেশত ৰাজ্যত বহুখিনি শুভ হয়। আৰু যিসকলৰ মাটি বাৰী কামবিলাক কিছু অসুবিধা হৈ আছিলে, কামবিলাক হোৱা নাই, সেই কামবিলাকো হ'ব। এই 48 দিনৰ ভিতৰত আৰ্মি, পুলিচ, মিলিটাৰী এইবিলাকতো বহুতে চাকৰি পাব। গতিকে মহাসংযোগ যুগ, বহুত ভাল যুগ। যদি আমি এতিয়া চাওঁ, যদি মংগল ৰাশিত থাকে তেতিয়া কি হয়? ৰাশিত থাকিলে বহুত ভাল নহয়। আমি যদি চাওঁ, তৃতীয়, ষষ্ঠ, একাদশত যদি থাকে তেতিয়া শুভ ফল প্ৰদান কৰে, বহুত শুভ। কোন ৰাশিৰ তৃতীয়ত আছে, কোন ৰাশিৰ ষষ্ঠত আছে, কোন ৰাশিৰ একাদশত বহিছে, সেই হিচাপত কিন্তু বহুখিনি শুভ ফল লাভ কৰিব। যিসকলৰ ৰাশিৰ আমি যদি চাওঁ পঞ্চম, আৰু যদি চাওঁ আমি নৱম আৰু দ্বাদশ, পঞ্চম, নৱম, দ্বাদশত যদি আপোনাৰ পঞ্চম, নৱম, দ্বাদশত যদি মংগল বহিছে, তেতিয়া হৈছে বৃদ্ধ গ্ৰহ হ'ব, বহুত শুভ নহয়। বাকীকেইটা মধ্যম ফল প্ৰদান কৰিব। গতিকে আমি 3টা ভাগত ভগাইছোঁ। বহুত শুভ ফল তৃতীয়, ষষ্ঠ, একাদশ, মধ্যম ফল পঞ্চম, নৱম, দ্বাদশ, আৰু বাকীকেইটা কিন্তু কিছু অশুভ ফল প্ৰদান কৰিব। বা আমি যদি চাওঁ, বাকীকেইটা অকণমান ভাল হ'লেও আকৌ বৃদ্ধ গ্ৰহটো কিন্তু অশুভ ফল প্ৰদান কৰে। যিহেতু বৰ্তমান যোৱাৰ লগে লগে, ৰাশিত যোৱাৰ লগে লগে শিশু হৈ থাকে। এতিয়া 30 ডিগ্ৰীৰ 6 ডিগ্ৰী শিশু বালক হ'ব, যুৱ হ'ব। যেতিয়া যুৱ অৱস্থা হ'ব, তেতিয়া কিন্তু অত্যন্ত শুভ ফল প্ৰদান কৰিব বা শক্তিশালী হ'ব। এই ক্ষেত্ৰত এতিয়া আমি চাওঁ মুঠতে ৰাশি, প্ৰথমে চাওঁ মেষ ৰাশি। মেষ ৰাশিৰ যিহেতু মংগল দ্বিতীয়ত বহিছে, দ্বিতীয়ত বহাৰ লগে লগে মংগলে কি ফল প্ৰদান কৰিব আমি সেইটো এটা চাব পাৰোঁ। মানুহৰ লগত সৰু সুৰা হাই কাজিয়া হ'ব পাৰে, শত্ৰু বৃদ্ধি হ'ব পাৰে, হাই কাজিয়া, শত্ৰু বৃদ্ধি, খং, ৰাগ, এনেকুৱা। ধনস্থানত কিছু টকা পইচা যোৱা যোগ, কিছু মানহানি যোগ, পিত্ৰপীড়া, এইবিলাক সৰু সুৰা বেমাৰ, তেজৰ সমস্যা, এইবিলাক সৰু সুৰা মেষ ৰাশিৰ সৰু সুৰা হ'ব পাৰে। যিসকলৰ জন্মচক্ৰত মংগল যদি শুভ হৈ আছে, তেতিয়া কিন্তু বহুত বিশেষ বেয়া নকৰে।
যিসকলৰ মংগলটো অশুভ জন্মচক্ৰত তেতিয়া কিন্তু কিছু অশুভ কৰিব গতিকে সেইটো এটা চাই ল'ব আপোনালোকে আৰু যদি আপোনালোকৰ দশা মংগলৰ দশা চলি আছে তেতিয়া কিন্তু অকণমান শুভ যেহেতু মাৰক দশা যদি চলি আছে মাৰক দশা মাৰক স্থানত বহিছে গতিকে কিছু ক্ষেত্ৰত শুভ হ'ব যদি কাৰক দশা হৈ আছে মাৰক স্থানত আছে তেতিয়া কিন্তু শুভ ফল প্ৰদান নকৰে এইটো এটা আপোনালোকে চাই ল'ব যদি আমি চাওঁ বিষ ৰাশি ৰাশিতে বহিছে ৰাশিতে বহিলে কি হয় মংগল আঘাত প্ৰাপ্তি শত্ৰু বৃদ্ধি পীড়া দৈহিক পীড়া এইবিলাক কৰে গতিকে বিষ ৰাশিৰো কিন্তু বহুত শুভ নহয় বিষ ৰাশিৰ যদি আমি চাওঁ মিথুন ৰাশি মই গোটেই ৰাশিৰ চুটিকৈ কৈছোঁ মিথুন ৰাশি যদি চাওঁ দ্বাদশত বহিছে দ্বাদশত বৃদ্ধ দ্বাদশত বহিলেও মানে বহুতখিনি শুভ ফল প্ৰদান নকৰে শুভ ফল যদিও প্ৰদান কৰে কিন্তু শক্তি নহয় শক্তিটো কমি যায় শক্তি কমি যোৱাৰ কাৰণেও কিন্তু মংগলে বহুত শুভ ফল প্ৰদান নকৰে যদি আমি চাওঁ মিথুন ৰাশিৰ যিহেতু মংগল দ্বাদশত আছে দ্বাদশত কি হয় বিপৰীত লিংগৰ পৰা ক্ষতি নেত্ৰপীড়া চকুৰ কিছু অসুখ হ'ব পাৰে তেজৰ সমস্যা হ'ব পাৰে হিমোগ্লোবিন কম হ'ব পাৰে প্ৰেছাৰ চুগাৰ বাঢ়িব পাৰে মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে মই মংগলৰ প্ৰতিকাৰ লাষ্টত দি দিম মংগলৰ প্ৰতিকাৰখিনি কৰি ল'ব মিথুন ৰাশিৰ এতিয়া কৰ্কট ৰাশি যদি চাওঁ কৰ্কট ৰাশিৰ কিহত আছে চাওক এতিয়া মিথুন ৰাশিৰ দ্বাদশত কৰ্কটৰ একাদশত কৰ্কটৰ যেতিয়া একাদশত আছে তৃতীয় ষষ্ঠ একাদশত বহুত শুভ ফল প্ৰদান কৰে মই আগতেও কৈছোঁ গতিকে শুভ ফল প্ৰদান কৰে কৰ্কট ৰাশিৰ শুভ বৰ্তমান কৰ্কট ৰাশিৰ ক্ষেত্ৰত তৃতীয়ত বিলাসানন্দ খনিজ সম্পদ বৃদ্ধি ধন লাভ মাটি বাৰী কামত সকলোতে শুভ এই কৰ্কট ৰাশিৰ শুভ বুলি ক'ব পাৰি যিহেতু কৰ্কট ৰাশিৰ একাদশত মংগল বহি আছে এতিয়া সিংহ ৰাশি জাতজাতিকাসকলৰ মংগল বহি আছে দশমত কৰ্মস্থানত গতিকে যেতিয়া কৰ্মস্থানত মংগল বহে আৰু কৰ্মস্থানত বৃহস্পতি হোৱাৰ কাৰণে বহুত শুভ নহয় বৃহস্পতি যিহেতু গছৰ ফল হিচাপত মানে বৰ্তমান হিচাপত যদি কৰ্মত বহি থাকে শুভ ফল প্ৰদান নকৰে কিন্তু যিহেতু মংগলৰ লগত বৰ্তমান লগ হৈছে মিলিত হৈছে একে যিহেতু মিত্ৰ গ্ৰহ গতিকে মংগলৰ কাৰণে যিসকল জাতজাতিকাই কৰ্ম পোৱা নাই তেওঁলোকৰ কিন্তু কৰ্মপ্ৰাপ্তি যোগ দেখা যায় ৪৮ দিনৰ ভিতৰত আপোনালোকে যদি সোনকালে এপ্লাই কৰে বা পৰীক্ষা হৈ যায় বা আপোনালোকে দোকান দিব ইচ্ছা কৰে বজাৰ দিব ইচ্ছা কৰে যিকোনো কৰ্মত আপোনালোকে সুনাম অৰ্জন কৰিব বিশেষকৈ আৰ্মি মিলিটাৰী পুলিচ ফৰেষ্টত এইবিলাকত কিন্তু সোনকালে আগবাঢ়িব পাৰিব আৰু যিসকল জাতজাতিকাই কমাৰ্চ পঢ়ি আছে মই আজি ইলেক্ট্ৰনিক কৈছোঁ ধুনীয়াকৈ আপোনাৰ লগ্ন ধনস্থান এনেকুৱা পোৱা নাই মই চিধাচিধিকৈ কৰিছোঁ মংগলৰ কাৰণে গতিকে যিসকল জাতজাতিকাই উচ্চ শিক্ষা কৰি আছে আৰু কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কাৰণে কিন্তু চাকৰিৰ যুগ আছে তেওঁলোকে আপোনালোকে যদি কমাৰ্চ পঢ়ি আছে বা কমাৰ্চৰ ক্ষেত্ৰত আগবাঢ়ি আছে বিকম পঢ়ি আছে বা এমকম কৰিছে আপোনালোকে কিন্তু চাকৰি পোৱাৰ যুগ আছে সোনকালে এইকেইদিনতে চাকৰি বিচাৰক যদি আপুনি চাকৰি ইণ্টাৰভিউ দিয়ে চাকৰি কিন্তু সোনকালে পাব গতিকে কৰ্কট ৰাশিৰ ক্ষেত্ৰত কিন্তু চাকৰিৰ ক্ষেত্ৰত অতি শুভ আৰু যদি আপোনালোকে ব্যৱসায় বাণিজ্য কৰিব ইচ্ছা কৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এতিয়া কন্যা ৰাশিৰ নৱমত আছে মংগল নৱমত থাকিলেও বহুত শুভ নহয় যেহেতু ভাগ্যস্থানত মংগল থাকিলে কিছু অশুভ ফল প্ৰদান কৰে গতিকে কিছু ক্ষেত্ৰত ধনহানি কাৰ্যহানি শুক্ৰজয় পীড়া এইবিলাক মানে কিছু অশুভ আছে কন্যা ৰাশিৰ মংগলটো তথাপি কিন্তু কিছু ক্ষেত্ৰত আকৌ ভাগ্যটো উদয় কৰিব যিসকল জাতজাতিকাৰ মংগল যদি আপোনাৰ জন্মচক্ৰত শুভ তেতিয়া কিন্তু শুভ ফল লাভ কৰিব ভাগ্যস্থানত যিহেতু ত্ৰিকোণত আছে এনে যদি চোৱা যায় কিন্তু বহুত শুভ নহয় যদি আপোনাৰ জন্মচক্ৰত মংগলটো শুভ হয় আৰু যদি আপোনাৰ মংগলৰ দশা চলি আছে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এতিয়া তুলা ৰাশিৰ যিহেতু অষ্টমত মংগল বহিছে আপোনাৰ আগতে সপ্তমত আছিলে স্বগৃহী পত্নীস্থানত এতিয়া কিন্তু মৃত্যুস্থানত বা অষ্টমত যদি গ্ৰহ এটা থাকে কিন্তু শুভ ফল প্ৰদান নকৰে গতিকে আমি যদি চাওঁ মংগল আপোনাৰ যেটো অষ্টমত আছে অষ্টমত মংগল থাকিলে কি হয় আঘাত প্ৰাপ্ত বা অস্তাঘাত সম্পদ বিনষ্ট চুৰ ভয় আপোনালোকৰ কিন্তু এইকেইটা কিন্তু কিছু অশুভ আছে চুৰ ভয় আঘাত প্ৰাপ্তি কাটা চিঙা এইবিলাক মানে আপোনাৰ অপাৰেশ্যন যোগ বা আপুনি পৰিহৰি দুখ পোৱা যোগ এইবিলাক মানে সৰু সুৰা যোগ আছে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব মই শেষত ভিডিঅ' এখন দি দিম বা আগতে মই দি দিছোঁ
গতিকে এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল। মংগল আছে আপোনাৰ সপ্তমত। সপ্তমত মংগল থাকিলেও কেন্দ্ৰত থকা হিচাপে কিছু শুভ ফল প্ৰদান কৰে, কিন্তু বিপৰীত লিংগৰ পৰা কিছু ক্ষতি হোৱা যোগ থাকে, ধনক্ষয় হয়। কিন্তু আপোনাৰ যিহেতু ৰাশিৰ অধিপতি কেন্দ্ৰত আছে, সেই হিচাপত কিন্তু আপোনাৰ বৃশ্চিক ৰাশিৰ শুভ ফলে প্ৰদান কৰিব, বহুত অশুভ নকৰে। এতিয়া আছোঁ ধনুৰাশিৰ। ধনুৰাশিৰ যিহেতু ষষ্ঠত আছে মংগল, তৃতীয় ষষ্ঠ একাদশত যেতিয়া মংগল থাকে বা অশুভ গ্ৰহ থাকে অতি শুভ ফল প্ৰদান কৰে। মই যিমান পাৰোঁ ছুটি কৰিছোঁ। ধনাগমন, শত্ৰু জয়, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ কিন্তু শুভ ফল লাভ কৰিব। গতিকে ধনুৰাশিৰ অতি শুভ। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ পঞ্চমত আছে। পঞ্চমত থকাৰ কাৰণে সন্তান চিন্তা, মানসিক উদ্বেগ, ৰক্তহানি, গতিকে এইবিলাক কিন্তু কিছু অশুভ আছে আপোনালোকৰ মকৰ ৰাশিৰ। গতিকে মকৰ ৰাশিৰ ক্ষেত্ৰত কিছু অশুভ থাকিব, আপোনালোকে কিন্তু মংগলৰ প্ৰতিকাৰ কৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ চতুৰ্থত আছে। চতুৰ্থত থাকিলেও কিন্তু বহুত শুভ ফল প্ৰদান নকৰে। ৰক্তহানি, জ্বৰ পীড়া, অসৎ লোকৰ পৰা ক্ষতি, গতিকে শত্ৰু বৃদ্ধি। মংগলে আপোনালোকৰ কিন্তু শত্ৰু বৃদ্ধি কৰিব, কিন্তু যিহেতু বৃহস্পতিৰ লগত বহি আছে সেইকাৰণে কিন্তু বহুত অশুভ ফল প্ৰদান নকৰে। এতিয়া আহিছোঁ কুম্ভ ৰাশি, মীন ৰাশিৰ। গতিকে মীন ৰাশিৰ ক্ষেত্ৰত যদি আমি চাওঁ তৃতীয়ত বহি আছে। কুম্ভ ৰাশি কৰিলেও মীন ৰাশিৰ তৃতীয়ত বহি থকাৰ কাৰণে অতি শুভ ফল লাভ কৰিব মীন ৰাশিয়ে। গতিকে বিলাসানন্দ, খনিজ দ্ৰব্য, সম্পদ লাভ, ধন টকা পইচা লাভ। গতিকে এইকেইদিনত আপোনালোকে ধন টকা পইচা ইনকাম কৰক, সোনকালে বহুত শুভ ফল লাভ কৰিব। গতিকে মীন ৰাশিৰ অতি শুভ। এতিয়া আহিছোঁ মীন ৰাশিৰ ক্ষেত্ৰত বা কৈ দিলোঁ। আৰু এতিয়া যদি আমি চাওঁ আপোনালোকৰ প্ৰতিকাৰ হিচাপে আপোনালোকে এটা কাম কৰিব, মঙলবাৰে ৰাতিপুৱা গা চা ধুই ধুনীয়াকৈ হনুমান চালিচা পঢ়িব পাৰে, তেতিয়া কিন্তু মংগলৰ দোষ কটা যায় বা মংগলৰ শুভ ফল লাভ কৰিব পাৰি। আৰু পাৰিলে ভিক্ষাৰীক ভোজন দিব লাগে। ৰঙা বস্তু, ৰঙা বুলি কওঁতে মচুৰৰ দালিটো ৰঙা, চাউলৰ লগত মচুৰৰ দালি আৰু পকা জলকীয়া, পকা বিলাহী, ৰঙালাও এনেকৈ আপোনালোকে ভোজনীয় এটা মংগলবাৰলৈ দিব পাৰে যিসকলৰ অশুভ আছে। যিসকলৰ শুভ আছে তেওঁলোকে কোনো প্ৰতিকাৰ নকৰিলেও হ'ব, এনেই মংগলক ভাবিব পাৰে। আৰু সকলোৱে হনুমান চালিচা পঢ়িব পাৰে মংগলবাৰে ৰাতিপুৱা, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। যিসকল জাতক জাতিকাই মোৰ চেনেলটোত নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিয়ক, আপোনালোকে দৈনিক ৰাশিফলখিনি পাই থাকিব, মাজে মাজে এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ।